ঠিক আছে মানিছো বৰা ধানৰ ঠোক তই যে এনেকুৱা দেখুৱাই ফুৰিছ তই গম পাও নে যে ডেকা ল'ৰাটোকৰ লাগে ভোক মৰমটোতো লাগিবই কাৰণ গৰমটো যে পাবি তোকে চাকলি যে আগত ভিডিঅ হ'ব ধামাকা আৰু ভিডিঅ হেখলকে চাব আৰু মোৰ বেছি নহয় আপোনাৰ 20টা মান সাবস্ক্ৰাইবাৰ লাগে আৰু 20টা আপোনালোকে কমপ্লিট কৰি দিব আৰু 20টা সাবস্ক্ৰাইবাৰ হোৱাৰ পিছত মোৰ 4K কমপ্লিট হ'ব আৰু আজি ভিডিঅ হ'ব ধামাকা ভিডিঅ হেখলকে চাব আৰু যদি ভাল লাগে লাইকটো কৰি দিব তো বলক বাকি ক্লিপখিনি আৰম্ভণি কৰো अभी मजा आएगा ना भिड़ो वाह दीदी তুমি এটা কাম কৰা তুমি ডক্টৰক গৈ যোগাযোগ কৰা কাৰণ তোমাৰ বহুত ডাঙৰ ডাঙৰ হৈছে বিকটো হ'বই কাৰণ বিক হোৱা দুটা আছে সেই দুটা কথা কৈছো মই ঠিক আছে মানিছো তোমাৰ যৌবনে আমনি কৰিছে কিন্তু মনত ৰাখিবা তুমি হিয়া দিয়া নিয়া কৰা তাত কোনো কেছ নাই কিন্তু তুমি একো 50 টকালৈ নকবা যে সবকে মোক দিয়া তুমি এটা কাম কৰা তুমি ডক্টৰক দেখুৱা কাৰণ এতিয়া কেঁচা হৈ আছে পকা নাইছে আৰু কিয় পকা নাই তুমি ডক্টৰক গৈ সুধিবা তেনে দেৰি কিয় তুমি আহা মোৰ ওচৰলৈ মই নুমুৱাই দিম মানে মুতি পেলে সালা এইটো আকৌ কেনেকুৱা আছে মই কিন্তু কোমলীয়া যৌবন দেখা পাইছো কিন্তু বলিয়া যৌবন প্ৰথম দেখা পাইছো কিন্তু এইটো প্ৰতি সন্দেহ কাৰণ এইটো 20 তালত কৰিব লীলা তাৰপিছত কৰিব নিজে ঢিলা I got broads in Atlanta. वाह दीदी মোৰ লগত ইনষ্টাগ্ৰামটো দেখা পাই মোৰ আমনি লগা হৈছে কাৰণ সদায় একেটা বস্তু কিমান চাম কেতিয়াবা তলৰ পৰা দেখাব লাগে তেতিয়াহে ভাল পাম মোৰ লগত মই এটা কথা বুজি নাপাওঁ যে আমাৰ অসমৰ বৰ্তমান এতিয়া যি চলি আছে ট্ৰেন্ডিং মানে ছোৱালী হওক বোৱাৰী হওক তেওঁলোকে যে নিজৰ দেহাটো দেখুৱাইছে ৰিলিজ ভিডিঅ' বনাই মানে ছোৱালীখিনি বা বোৱাৰীখিনি হৈছে কি মানে কি দেহাটো নেদেখালে কি ভিডিঅ' তেওঁলোকৰ ভাইৰেল নহয় নেকি মোৰ ভিডিঅ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আশা কৰিছো যদি ভাল লাগিছে লাইক কৰা আপোনালোকে লাইকটো কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু সাবস্ক্ৰাইব নকৰে আপোনালোকে এটা সাবস্ক্ৰাইব পালে মোৰ বহুত ভাল লাগিব আৰু অকণ আগুৱাই যাবলৈ মন যাব আৰু নতুন ভিডিঅ'বিলাক বনাবলৈ মন যাব আৰু আপোনালোকে প্ৰায় সাবস্ক্ৰাইবটো নকৰে সাবস্ক্ৰাইবটো কৰি দিব আশা থাকিল আৰু কমেণ্ট এটা কৰি জনাব যে ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিৰ ভিডিঅ' এৰিছো জয় অসম আৰু জীৱনৰ পৰা ভিডিঅ' শ্বেয়াৰ কৰি দিব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ